শ্বিলঙৰ ৰাজধানী আছিল অসমৰ। তেতিয়া কি কৰিছে, অসম চৰকাৰে শ্বিলং একৰ্ড কৰি কেনে ডিমাপুৰটো এৰি দিছে, লিজত দিলে 20 বছৰৰ কাৰণে। লিজত দিয়াৰ ফলত কি হৈছে, সেইটো 20 বছৰ শ্বিলঙত এতিয়াও আছে। লিজত থাকিলে এতিয়াও মানে অসম চৰকাৰে সেইটো লৈ আনিব লাগে। ডিমাপুৰখন কছাৰী ৰাজধানী আছিলে, কিন্তু সেইখিনি এৰি থৈ দি দিছে। কিন্তু অসম চৰকাৰে যিমানবিলাকে চিফ মিনিষ্টাৰ হৈছে নহয়, অসমখন যে আমাৰ মাতৃভূমি হিচাপে সিহঁতে গ্ৰহণ কৰিব পৰা নাই। আচল কথা সেইটোৰ কাৰণে সিহঁতে এৰি দিব লগা হ'ল। কিয় এৰি দিব লগা হ'ল? ডিমাপুৰখন মানে লিজত দিলে 20 বছৰৰ কাৰণে, এতিয়ালৈ আনিব পৰা নাই। দ্বিতীয় কথাটো হ'ল 70 ইয়াৰ্ছ হ'ল আমাৰ এই জনজাতিসকলৰ আমি ভূমিপুত্ৰ হোৱাৰ পিছত ভূমিৰ অধিকাৰ যিখিনি পাব লাগিছিল, সেইবিলাক সকলো বঞ্চিত হৈ আছে। কেনেকুৱা ধৰণৰ? 1 নম্বৰ কথাটো হ'ল, আপুনি এতিয়াও মই ধুবুৰীৰ পৰা শদিয়া গোটেইখিনি অসমখন ঘূৰি চালোঁ, কিন্তু এতিয়াও জনজাতিবিলাকৰ মাটিৰ পট্টা হোৱা নাই। এতিয়াও আপুনি শদিয়াৰ পৰা ধুবুৰীলৈ গুৱাহাটীতে মানে কিবা ৰূপনগৰ, বিৰুবাৰী গোটেইখিনি অঞ্চলত ঘূৰি চাব, জু ৰোডেই হওক, চানমাৰিতে হওক বা পাপামৈ হওক বা সেইফালে নাৰেংগী হওক, এতিয়াও ট্ৰাইবেলবিলাকৰ এতিয়াও মানে ম্যাদী পট্টাৰ কৰিবৰ কাৰণে পৰা নাই। কাৰণ চৰকাৰে কিয় কৰি নিদিয়ে আমি নাজানো, কিন্তু এতিয়াও মানে কিবা হৈ আছে, একচনীয়া হৈ আছে সিহঁতৰ মাটিবিলাক, সেনেকৈ বহি আছে। আৰু সেইকাৰণে কি হৈছে যে মানে হাজাৰ বিঘা মাটি আছিল কিছুমান ট্ৰাইবেলবিলাকৰ, 100 বিঘা মাটি আছিল, এতিয়া নোহোৱা হৈ গৈছে। কিছুমানৰ 1 বিঘা ধৰক আছে, কিছুমান আধা বিঘা আছে, কিছুমানৰ 2 কঠা আছে, এনেকুৱা ধৰণৰ হৈছে। তো চৰকাৰৰ পলিচি আছে জনজাতিৰ বিৰোধী কাৰণে এইবিলাক হৈ আছে, ডিপ্ৰাইভ হৈ আছে। যদি আমি ভাবিছিলোঁ কি চৰকাৰে যিহেতুকে সকলো জনগোষ্ঠীৰ কাৰণে যেনেকৈ কৰিছে, ট্ৰাইবেলবিলাকৰো, কাৰণ ভূমিৰ অধিকাৰটো জনজাতিৰহে আছিলে, ট্ৰাইবেলবিলাকৰ। সঁচা কথা ক'বলৈ গ'লে অসমৰ ইতিহাস মতে কছাৰীসকল হ'ল ইয়াৰে হাবি জংঘল কাটি চাফা কৰি ইয়াতে থকা মানুহ লোক। কিছুমানে ক'ব বিচাৰিছে যে কছাৰীবিলাকে অন্য ৰাষ্ট্ৰৰ পৰা আহিছে, কিন্তু সেইটো কথা মিছা। অসমৰ কছাৰীসকল এই কুৰুক্ষেত্ৰ মানে মহাভাৰতৰ যুদ্ধত, তাৰ 100 বছৰৰ আগৰ 600 বছৰৰ আগৰ পৰাই আছে ইয়াতে। তাৰ প্ৰমাণ হিষ্ট্ৰী আছে ইতিহাসৰ মতে। কুৰুক্ষেত্ৰ যুদ্ধত ভীমৰ ল'ৰা ভীমে কাক বিৰাগ কৰাইছিল? হিড়ম্বাৰ ল'ৰা ঘটোৎকচে মানে এই মহাভাৰতৰ যুদ্ধত গৈ কিনে মৃত্যুবৰণ কৰিব লগা হৈছিল। তাৰ আগতে কছাৰী ৰজা আছিলে মহিৰাং দানৱ। তাৰপিছত আহিলে এনেকুৱা বহুত ধৰণৰ ৰজা আছে, সেইবিলাক। তাৰপিছত নৰকাসুৰ আহিল। নৰকাসুৰে কি কৰিছে, এনেকুৱা ধৰণৰ মহাপ্ৰতাপী ৰজা আছিলে। তেখেতে যেতিয়া মানে ভগৱানৰ লগত, আমাৰ অসুৰ বুলি কৈছিলে কছাৰীবিলাকক, অসুৰে মানে যেতিয়া ভগৱানৰ লগত যুদ্ধ হৈছিলে, তেতিয়া সিহঁতে নৰকাসুৰে 5জন দেৱতাক আনি কিনে ধৰি বান্ধি ৰাখি থৈ দিছিল। ক'ত আনিছিল বান্ধি কেনে? আপোনাৰ দীঘলী পুখুৰীৰ পাৰত, মানে এই ৰিজাৰ্ভ বেংকৰ পৰা সেই AGP অফিচলৈকে কাৰেংঘৰ আছিলে নৰকাসুৰৰ। এই দীঘলী পুখুৰীটো নৰকাসুৰৰ ৰজাৰ সেইটো কিবা আছিলে, গা ধোৱা পুখুৰী আছিল। সেই সময়ত কি কৰিছে, এই 5জন দেৱতাক সিহঁতে ধৰি লৈ আনিছিলে। 1 নম্বৰ হ'ল সূৰ্য দেৱতা, বৰুণ দেৱতা, বায়ু দেৱতা, তাৰপিছত এই কুবেৰ, এনেকুৱা ধৰণৰ 5জনক ধৰি আনি কেনে বান্ধি থৈ দিছিলে। তাৰপিছত গণেশে আহি কেনে সিহঁতক মোকলাই লৈ যাবলৈ বাধ্য হ'ল, চলনা কৰি কেনে। তেনে ক্ষেত্ৰত ইয়াতে হাবি জংঘল কাটি চাফা কৰি থকা এই কছাৰীসকলক কিছুমানে যদি ক'ব বিচাৰে যে অসমৰ অন্যান্য ৰাষ্ট্ৰৰ পৰা অহা বুলি, সেইটোতো ভুল কথা। কাৰণ এটা কথা মই ক'ব লাগিব যে অসমত এইবিলাক যে কছাৰীবিলাকে আছিলে, সিহঁতে ইয়াৰে অসমৰ মাটিৰ পৰা মানে ফাটি কেনে ওলোৱা নাই, সেইটো সত্য। কিন্তু ভাৰতবৰ্ষৰ এই তীৰ্ব ছাইডৰ পৰা আহি কেনে ইয়াতে আহিছে, কিন্তু প্ৰথমৰ পৰাই আছে। তেনে ক্ষেত্ৰত সেইকাৰণে ভূমিপুত্ৰ বুলি কোৱা হয়।
আৰু খিলঞ্জীয়াটো 2007 চনত কি হৈছে ইউএনএ মানে 144টা ৰাষ্ট্ৰসংঘৰ দেশৰ মানুহ মাতি কেনে সিহঁতে ৰিজলিউশ্যন পাছ কৰিছে যে যিবিলাকে মূল নিবাসী হয় অসমৰ সেইসকলেহে খিলঞ্জীয়া হয়। কিন্তু কিছুমানে যে এতিয়াও খিলঞ্জীয়া দাবী কৰি আছে, প্ৰকৃততে সিহঁতে খিলঞ্জীয়া নহয়। ৰাষ্ট্ৰসংঘৰ নীতিমতে, মোৰ মতে নহয় দেই, মই সেইটো কোৱা নাই। এতিয়াও স্পষ্টভাৱে লিখা আছে যিবিলাকে সেই ৰাষ্ট্ৰৰ, সেই দেশৰ বা সেই ৰাজ্যৰ মূল নিবাসী হয় সিহঁতে খিলঞ্জীয়া হয়। আৰু ভূমিপুত্ৰ মিনিংটো হৈছে ইয়াতে হাবি জংঘল কাটি চাফা কৰি ৰজা পাতি কেনে হাজাৰ হাজাৰ বছৰ ৰাজত্ব কৰি আছিল, সেইকাৰণে আমি ভূমিপুত্ৰ হয়। ইয়াতে সম্পূৰ্ণ সুৰক্ষিত নহয়। এতিয়া কথা হ'ল সুৰক্ষিত এইটো কাৰণে নহয়, ব্ৰিটিছ চৰকাৰে দি যোৱা এছাম লেণ্ড ৰেভিনিউ চেপ্টাৰ 10 1818 তাৰমানে 1886তে মানে সেই আইনটো কৰি থৈ গৈছিলে। কোনে কৰিছিলে? ব্ৰিটিছ চৰকাৰে কৰি গৈছিল। সিহঁতে ভাবিছিল যে জনজাতিসকলক, সেই সময়ত জনজাতি নামৰ কোনো জাতি নাছিল, কছাৰী জাতি আছিল, আদিবাসী বুলি কৈছিলে আমাকো, ট্ৰাইবেলবিলাকক। এই আদিবাসীসকলক যদি সুৰক্ষা নিৰাপত্তা দিব লাগে, তেনেহ'লে ভূমি অধিকাৰ দিব লাগে, তেনেহ'লে ট্ৰাইবেল বেলেঞ্চ ব্লকটো ক্ৰিয়েশ্যন কৰি থৈ যাব লাগে। সিহঁতে কৰি থৈ গ'ল, কিন্তু সেইটো ভাঙিবৰ কাৰণে অসম চৰকাৰে চেষ্টা কৰি আছে। এতিয়া কি কৰি আছে অসম চৰকাৰে? পলিচি এটা কৰিছে যে কিছুমান মানুহক প্ৰটেক্টেড ক্লাছ বুলি কৈ সোমাই আছে সিহঁতে, ট্ৰাইবেল বেলেঞ্চ ব্লকত থাকিবৰ কাৰণে সুবিধা দিব বিচাৰি আছে। সেইটোতো বেআইনী কাম কৰি আছে অসম চৰকাৰে, কাৰণ সিহঁতে প্ৰটেক্টেড ক্লাছ হ'বই নোৱাৰে। প্ৰটেক্টেড ক্লাছ দি কিনে আৰু কি কৰিব বিচাৰি আছে? সিহঁতৰ আসাম গভৰ্ণমেণ্টে পলিচি এণ্টি মানে ট্ৰাইবেল পলিচি লৈছে। কি কৰিছে মানে যিবিলাকে প্ৰটেক্টেড ক্লাছ হয় সিহঁতক লাহেকৈ ট্ৰাইবেল কৰিবও পাৰে, ৰিকগনাইজ কৰিব পাৰে, এনেকুৱা ধৰণৰ। কিন্তু সংবিধান মতে নোৱাৰে সিহঁতে। মই কৈছোঁ কি 6টা জনগোষ্ঠী সিহঁতে ডিমাণ্ড কৰিছে, আমি বিৰোধিতা কৰা নাই, কিন্তু কথাটো হ'ল ভাৰতৰ সংবিধান মতে, ইতিহাস মতে সিহঁতে 6টা জনগোষ্ঠী কেতিয়াও জনজাতি হ'ব নাপায়, পাব নোৱাৰে। কিবাৰে যদি অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বা হোম মিনিষ্টাৰেই হওক, সিহঁতে যদি সংবিধানখন লৈ কিনে শপত খাই কিনে সিহঁতে প্ৰাইম মিনিষ্টাৰ হৈছে, সংবিধানখন যদি মানে সিহঁতে কেতিয়াও 6টা জনগোষ্ঠীক সিহঁতে জনজাতি দিব নোৱাৰে, সেইটো কথা। এতিয়া কথাটো হ'ল অসমত কি কৰিছে এই চৰকাৰবিলাকে, আমাৰ চিলিং এক্ট আইন আনিলে। চিলিং এক্ট আইন আনি কিনে আমাৰ ট্ৰাইবেলবিলাকৰ আছিলে আৰু জমিদাৰৰ নিচিনা মানুহ আছিল। সঁচাকৈ জমিদাৰৰ দুখ লাগে। মই বহুত অসমৰ বিভিন্ন প্ৰান্তত ঘূৰিছোঁ, কিছুমান 100 বিঘা মাটি আছিল। তাৰপিছত চিলিং এক্টত আনি কিনে সিহঁতে ক'লে বোলে নাই 100 বিঘা মাটি ল'ব পাৰিব, তাৰপিছত কাটি দিলে। তাৰপিছত আৰু 50 বিঘাহে ল'ব পাৰিব, তাৰ বেছি মাটি ল'ব নোৱাৰে। কিন্তু সেনেকুৱাকৈ আমাৰ ট্ৰাইবেলৰ মাটি কাঢ়ি ল'লে, ঠিকেই আছে। কিন্তু সত্ৰাধিকাৰৰ নামত, যিবিলাক মন্দিৰবিলাকৰ নামত হাজাৰ হাজাৰ বিঘা মাটি আছে, সেইবিলাক কিন্তু কাৰ্টেল নকৰিলে, এতিয়াও সেনেকৈ আছে। জনজাতিক মাটি কাঢ়িবৰ কাৰণে কি ষড়যন্ত্ৰ কৰা নাই। আৰু কি কৰিছে? জমিদাৰী প্ৰথা বহাই দিলে। জমিদাৰী কেনেকৈ প্ৰথা বোলে? এতিয়া যিবিলাকে আমাৰ ট্ৰাইবেলবিলাকে মানে হাবি জংঘল কাটি চাফা কৰি সিহঁতে হাজাৰ হাজাৰ বিঘা মাটি লৈ কিনে খেতি কৰি আছিল বঢ়িয়াকৈ। খেতি কৰি থকাৰ পিছত সিহঁতৰ মাটিটো কি কৰিলে? আমাৰ ট্ৰাইবেলবিলাকে আগতে কি আছিলে, কছাৰীবিলাকৰ কোৰ্ট কেছ, কছাৰী কোৰ্ট বুলি ক'লে, পুলিচ বুলি ক'লে ভয় খাইছিলে, এনেকুৱা ধৰণৰ, যাবলৈ ইচ্ছা নকৰে সিহঁতে। তাৰপিছত কিছুমান মানুহে কি কৰিছে, চক্ৰান্ত কৰি সিহঁতৰ নামত কৰি লৈছে। আমাৰ ম্যাদী কৰি লোৱা নাছিল, সিহঁতৰ মানে মণ্ডল কানুনক ফিটিং কৰি কিনে সিহঁতে ম্যাদী কৰি ল'লে 100 বিঘা মাটি, তাৰপিছত জমিদাৰ হৈ গ'ল। তাৰপিছত আহি কিনে মালিকক ক'বলৈ, ঐ আমুকা, বোলে কি হ'ল? বোলে আপোনাৰ নাম মাটিটো 100 বিঘা মাটিটো মোৰহে হয়। বোলে কেনেকুৱা হ'ব পাৰে? বোলে নাই মোৰ নামত হৈ গৈছে, নহ'লেতো মোক মানে কেছ দিম, তহঁতক ধৰি লৈ যাম, ধুমকি দিয়ে। সেনেকৈ ভাবুকি দিয়াৰ ফলত কি বোলে বাবু কি কৰিব লাগিব? বোলে নাই, তাৰ আধা হিচাপত খালেই হ'ল। এই আধা খাই আছে। এতিয়াও
নৰ্থ গুৱাহাটীত মই বেছি নকওঁ, নৰ্থ গুৱাহাটীত 100 বিঘা মাটি মিনিমাম মানে আমাৰ বড়োবিলাকে ট্ৰাইবেলবিলাকে খাই আছে, আধি হিচাপত খাই আছে জমিদাৰৰ পৰা। এইটো এই ছিষ্টেমটো এতিয়াও আছে। কিন্তু আমি ভাবিছোঁ আমাৰ চৰকাৰ যদি হয়, আমি চিলিং আইনটো নতুন আইন কৰিম আৰু এই যিটো জমিদাৰী প্ৰথা আমি উঠাই দিম, এইটো কমপ্লিট উঠাই দিম আৰু যিবিলাকে খাই আছে সিহঁতৰ আমি ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰাই দিম, সেইখিনি কৰিম। আৰু ট্ৰাইবেল এণ্ড বেল্ট এণ্ড ব্লকটো এইটো আমি সঁচাকৈ ক্লিয়াৰ কৰি দিম, সেইটো আমি সম্পূৰ্ণ ক্লিয়াৰ কৰি দিম। আৰু আদানী আৰু আম্বানী যিবিলাকক মাটি দিছে পতঞ্জলিবিলাকক, সেইবিলাক আমি আমাৰ মাতৃভূমিৰ মাটি হয়, কোনো কাৰো অধিকাৰ নাই এইটো দিবৰ কাৰণে, সিহঁতক আমি উচ্ছেদ কৰাই দিম, সেইটো উচ্ছেদ কৰিম। আৰু ডিমাপুৰৰ কথাটো কৈছিলোঁ, যিবিলাকে কছাৰী মানুহ আছে সিহঁতক আমি দৰকাৰ হ'লে চৰকাৰ হোৱাৰ পিছত আমি নাগালেণ্ড গভৰ্ণমেণ্টৰ লগত কথা পাতি সিহঁতক আমি স্বায়ত্ব শাসন দিয়াৰ ব্যৱস্থা কৰিম। তাৰে থকা ট্ৰাইবেলবিলাকক কছাৰীবিলাকক প্ৰটেকশ্যনৰ কাৰণে আমি 6 শিডিউল দিয়াৰ ব্যৱস্থা কৰাই দিম। তাৰপিছত আহিল 6 শিডিউলটো এতিয়া ধৰক ৰাভাবিলাকে বিচাৰি আছে বা ধৰক মিচিংবিলাকৰ বিচাৰি আছে বা টিৱাইবিলাকে বিচাৰি আছে। কিন্তু এই চৰকাৰে দিব নে নিদিব মোৰ ডাউট আছে। কিন্তু আমি চৰকাৰৰ যদি আহি যায় আমি সেইবিলাক অধিকাৰ আমি দিম, কাৰণ সিহঁতৰ পোৱাৰ অধিকাৰ আছে, সিহঁতৰ ভূমিপুত্ৰ হয়, সিহঁতৰ ভূমিপুত্ৰক আমি নেগলিজেঞ্চি কৰিব নোৱাৰোঁ। সেইটো কাৰণে সেইখিনি দিয়া যাব, সেইটো প্ৰব্লেম নাই। আমি চৰকাৰ হ'লে সেইবিলাকক সহায় কৰিম। আৰু যিবিলাক ম্যাদী পট্টা হোৱা নাই গোটেই ম্যাদী পট্টা আমি ফ্ৰী কৰাই দিম। কোনো এতিয়া গুৱাহাটীত আপোনাৰ যদি কোনোবা যদি মাটি আছে, 2 কঠা মাটি আছে, ম্যাদী হোৱা নাই ট্ৰাইবেলবিলাকৰ, এতিয়া চৰকাৰে কি টেক্স লগাইছে, 5 লাখ 10 লাখ 20 লাখ টকা দিব লাগিব, তেতিয়াহে ম্যাদী হ'ব। এনেকুৱা ধৰণৰ ছিষ্টেম কৰি থৈ দিছে। দুখীয়া মানুহে কেনেকুৱা ধৰণৰ ম্যাদী কৰিব, সেনেকুৱা ধৰণৰ টকা পইচা দি লাখ লাখ টকা দি কেনে, সেইটোতো সম্ভৱেই নহয়। সেইটো কাৰণে এইবিলাক বিভিন্ন সমস্যা আছে। যে চাকৰি বাকৰিৰ সমস্যা, চাকৰি বাকৰিটো কি হৈছে জানে, কেন্দ্ৰীয় চৰকাৰে কি কৰিছে 7.5 এইটো গোটেই সাৰা ইণ্ডিয়াতে কৰিছে ৰিজাৰ্ভেশ্যন, মানে এইটো চাকৰি বাকৰি বা শিক্ষা ল'বৰ কাৰণে এইটো কিবা কৰিছিলে, ৰিজাৰ্ভেশ্যন চিট কৰিছে। কিন্তু আসাম চৰকাৰে আমাৰ ট্ৰাইবেলবিলাকৰ কাৰণে ভূমিপুত্ৰসকলৰ কাৰণে কিন্তু সৃষ্টি কৰা নাই। এই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো পলিচি ৰিজাৰ্ভেশ্যন পলিচি সেইকে মানে নিয়োগ কৰি থৈ দিছে। কিন্তু মই ঝাৰখণ্ডত খবৰ লৈছোঁ, ঝাৰখণ্ডত এতিয়াও তাৰে ট্ৰাইবেল মানুহবিলাকৰ কাৰণে সিহঁতৰ ভূমিপুত্ৰ সিহঁতৰ মানুহবিলাকৰ কাৰণে 26% বঢ়াই থৈ দিছে। কিন্তু ইয়াতে আমি কিয় 10% পাব লাগে, টোটেল 10% হিলছ আৰু প্লেন্স মিলাই কেনে। কিন্তু আমি আমাকোতো 30% দিব পাৰিলে হয়, কিয় দিয়া নাই? আমাক নিদিয়ে কাৰণ আমাক ট্ৰাইবেলবিলাকক ভাল নাপায়। আচল কথা সেইটোৱেই। যদি ভাল পালে হয়, সিহঁতৰ মানৱতা থাকিলে হয়, তেনেহ'লে সিহঁতকো আগুৱাই আহক, সিহঁতৰ শিক্ষা হওক, সিহঁতৰ চাকৰি বাকৰি হওক, সেইটো যদি চিন্তা থাকিলে হয় তেনেহ'লে এইবিলাক কৰিলে হয়। বুজা পোৱা নাই?